নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰতিদিন খবৰ আৰু আজি হৈছে 26 জুলাই শুকুৰবাৰ এই মুহূৰ্তত দিব ওলাইছে আজি দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰাই খবৰসমূহ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি অল অপচন সিলেক্ট কৰি ল'ব এতিয়া আহিছো আমি বাতৰি মাজলে প্ৰথমে দিব ওলাইছে এটি গুৰুত্বপূৰ্ণ খবৰ 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে শক্তিশালী হ'ব এতিয়া কংগ্ৰেছ পুনৰ বিজেপি আৰু এজিপিত খহনীয়া এজিপি বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান বহু নেতাৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো আৰু শোণিতপুৰত কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী ভূপেন বৰাৰ উপস্থিতিত যোগ দিয়ে এজিপি আৰু বিজেপিৰ বহু নেতাই আৰু বহু কেইগৰাকী সমাজকৰ্মী আৰু শিক্ষাবিদেও যোগ দিয়ে কংগ্ৰেছত আৰু এনেদৰে 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া কংগ্ৰেছ শক্তিশালী হোৱা পৰিলক্ষিত হৈছে দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো আপোনালোকক এয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ উপস্থিতিত এয়া এইদৰে এজিপি আৰু বিজেপিৰ বহু নেতাই কংগ্ৰেছত ইতিমধ্যে যোগ দিছে আৰু যোগদান কাৰ্যসূচী আৰম্ভ হৈছে বিশেষ এটা খবৰ কিয়নো 2026 বিধানসভা নিৰ্বাচন আহি আছে মাজতে আৰু ডেৰটি বছৰ আছে আৰু এই নিৰ্বাচনৰ পূৰ্বে এতিয়া কঁকালত যেন টঙালি ইতিমধ্যে বান্ধি সাজু হৈছে কংগ্ৰেছ আৰু বহু নেতাই ইতিমধ্যে বিজেপি আৰু এজিপি ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছে তো ইয়াৰ পৰা স্পষ্টভাৱে পৰিলক্ষিত হৈছে যে 2026 পূৰ্বে বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ পূৰ্বৰ তুলনাত আৰু অধিক শক্তিশালী হৈ উঠিব মন্তব্য আছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সেই মন্তব্য এবাৰ শুনাব বিচাৰিছো শোণিতপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত আমাৰ দলত গণ পৰিষদ বিজেপি আম আদমি পাৰ্টিৰ পৰা বহুকেইজন কৰ্মকৰ্তাই যোগদান কৰিছে লগতে কেইবাজনো অৱসৰপ্ৰাপ্ত বিষয়া অৱসৰপ্ৰাপ্ত শিক্ষকেও যোগদান কৰিছে মই আজি গোটেই জিলা কংগ্ৰেছক ধন্যবাদ দিয়াৰ লগতে আহ্বান জনাইছোঁ যে আমাৰ যিখিনি দুৰ্বলতা আছে সেইখিনি সকলোৱে চালি জাৰি চাই আগন্তুক পঞ্চায়ত নিৰ্বাচনত কেনেকৈ আমি আমাৰ দলটো শক্তিশালী কৰিব পাৰোঁ বেছিকৈ বেছি পঞ্চায়ত কেনেকৈ দখল কৰিব পাৰোঁ সেই সম্পৰ্কতো আমি এখন সৰু কমিটি এটা কৰি দিম পলিটিকেল এফেয়াৰ্ছ কমিটি তেওঁলোকে আলোচনা কৰি এইবাৰ পঞ্চায়তৰ ক্ষমতা যিহেতু বিকেন্দ্ৰীকৰণ হৈছে আমি টিকেটৰ গোটেই পৰ্বটো টিকেট বিলোৱা বাছনি কৰা এইবিলাক আমি গুৱাহাটীত নকৰোঁ জিলাই জিলাই হ'ব গতিকে জিলাখনত আমি এটা টীম বনাই দিম সেই টীমটোৱে যাতে জিলাখন ভাল ধৰণে পৰিচালনা কৰি দলটো শক্তিশালী কৰিব পাৰে সেই ধৰণৰ আলোচনা আমি কৰিছোঁ পৰৱৰ্তী খবৰ পুনৰ চলিব ৰাজ্যত উচ্ছেদ অভিযান আৰু নো কম্প্ৰমাইজ নীতিৰে এইবাৰ ৰাজ্যত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান সবিশেষ খবৰ এই মুহূৰ্তত জনাই আছো আপোনালোকক এই সন্দৰ্ভত এইবাৰ পুনৰ নো কম্প্ৰমাইজ নীতিৰে ৰাজ্যত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদ কৰিব প্ৰশাসনে এটা ডাঙৰ খবৰ জনাই আছো এই মুহূৰ্তত কিয়নো ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান বৃহৎ উচ্ছেদ অভিযান চলিবলৈ গৈ আছে পুনৰবাৰ ভীতিগ্ৰস্ত হৈ পৰিছে ভিজিআৰ আৰু পিজিআৰত বসবাস কৰা লোকসকল আৰু ইতিমধ্যে প্ৰশাসনে প্ৰেৰণ কৰিছে উচ্ছেদৰ জাননী যি উচ্ছেদৰ জাননী সেয়া ইতিমধ্যে প্ৰশাসনে প্ৰেৰণ কৰিছে আৰু পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত দয়া নাই ক্ষমা নাই নীতিৰে চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰশাসনে ইতিমধ্যে সাজু কৰি ৰাখিছে বুলডোজাৰ যি বুলডোজাৰ সেয়া ইতিমধ্যে সাজু কৰি ৰাখিছে প্ৰশাসনে এটা ডাঙৰ খবৰ যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈছে এতিয়া আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী এই জাননীখন আমি আপোনালোকক দেখুৱাইছোঁ জাননী ইতিমধ্যে প্ৰেৰণ কৰিছে প্ৰশাসনে আৰু সাজু কৰি ৰাখিছে বুলডোজাৰ এটা ডাঙৰ খবৰ কিয়নো ৰাজ্যত পুনৰবাৰ বৃহৎ উচ্ছেদ অভিযান চলিবলৈ গৈ আছে নো কম্প্ৰমাইজ নীতিৰে এইবাৰ ৰাজ্যত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান আৰু পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত দয়া নাই ক্ষমা নাই নীতিৰে চলিব উচ্ছেদ অভিযান প্ৰশাসনৰ আৰু প্ৰশাসনে সাজু কৰি ৰাখিছে বুলডোজাৰ এই মুহূৰ্তত আমাৰ তথাপি বিশেষ মন্তব্য আছে এই মন্তব্য এবাৰ আপোনালোকক শুনাব বিচাৰিছোঁ যিসমূহ বাসগৃহ আছে বাসগৃহসমূহ আচলতে উচ্ছেদ কৰা হ'ব নাই এতিয়ালৈকে এইটো সুপ্ৰিম কোৰ্ট অৰ্ডাৰে সুপ্ৰিম কোৰ্টৰ এগেইনষ্টত আমি যাব নোৱাৰোঁ সেইবিলাক আমি নকৰোঁ ভীতিগ্ৰস্ত হৈ থকা ৰাইজক কি ক'ব বিচাৰিব আমি আপোনালোকে সকলো জাতি জনগোষ্ঠীৰ মই অনুৰোধ কৰিব বিচাৰিছোঁ যিবিলাকৰ আপোনালোকে যিটো সুপ্ৰিম কোৰ্টৰ যিটো নিৰ্দেশ মতে পিজিআৰ বিজিআৰটো আপোনালোকৰ ইয়াতে থাকিব নোৱাৰে কিন্তু যিবিলাকৰ ইয়াত পিজিআৰ বিজিআৰ বসবাস কৰা ফেমিলিসকলে তেওঁলোকৰ হাইকোৰ্ট গৈ ষ্টে অৰ্ডাৰ লৈ আনিছে ইয়াত ইভিকশ্যন কৰিব নোৱাৰে বুলি কৈছে গতিকে হাইকোৰ্টৰ অৰ্ডাৰ আমি সন্মান জনাইছোঁ হাইকোৰ্টৰ অৰ্ডাৰ আমি ৰেছপেক্ট জনাইছোঁ সেইটো কাৰণে আমি সেইটো
যিবিলাকে থাকিছে তেওঁলোকৰ নিজৰ ঘৰ যিটো বসবাস কৰিছে এইটো আমি উচ্ছেদ অভিযান কৰিব নোৱাৰোঁ, কাৰণ এইটোতো ইলিগেল হৈ যাব, এইটো কণ্ডেম কোৰ্ট হৈ যাব। গতিকে যিবিলাকৰ কৃষিভূমি আছে তেওঁলোকৰ সেইবিলাকৰ জেগাত আমি এটা বাউণ্ডৰী হিচাপে আমি বনাই ল'ম, ফেন্সিং দিম, সেইবিলাকৰ কাৰণে আমি কৰিব। পৰৱৰ্তী অন্য এক গুৰুত্বপূৰ্ণ খবৰ, আজিৰে পৰা আৰম্ভ হ'ব APSCৰ মূল পৰীক্ষা। APSC পৰীক্ষাক লৈ ঐতিহাসিক সিদ্ধান্ত আৰু প্ৰথমবাৰৰ বাবে ইংৰাজীৰ উপৰিও অসমীয়া ভাষাত থাকিব প্ৰতিটো প্ৰশ্ন। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি সিদ্ধান্ত লৈছে APSCয়ে আৰু 235টা পদৰ বাবে অনুষ্ঠিত হ'ব APSCৰ মূল পৰীক্ষা। 2821 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব মূল পৰীক্ষাত আৰু গুৱাহাটীত স্থাপন কৰা হৈছে 4টাকৈ পৰীক্ষা কেন্দ্ৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ, কিয়নো আজিৰে পৰা আৰম্ভ হ'ব APSCৰ মূল পৰীক্ষা। APSC পৰীক্ষাক লৈ ঐতিহাসিক সিদ্ধান্ত লোৱা হৈছে আৰু প্ৰথমবাৰৰ বাবে ইংৰাজীৰ উপৰিও অসমীয়া ভাষাত থাকিব প্ৰতিটো প্ৰশ্ন। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, কিয়নো প্ৰতিটো প্ৰশ্ন অসমীয়াত থাকিব। ইয়াৰ পূৰ্বে কিন্তু ইংৰাজীতে আছিলে বা অন্য ভাষাত আছিলে, কিন্তু এইবাৰ অসমীয়াতো থাকিব। আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি সিদ্ধান্ত লৈছে APSCয়ে আৰু 235টা পদৰ বাবে অনুষ্ঠিত হ'ব APSCৰ মূল পৰীক্ষা। 2821 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব মূল পৰীক্ষাত আৰু গুৱাহাটীত স্থাপন কৰা হৈছে 4টা পৰীক্ষা কেন্দ্ৰ। পৰৱৰ্তী অন্য এক গুৰুত্বপূৰ্ণ খবৰ, মেৰাপানীত প্ৰলোভন দি ধৰ্মান্তৰিত কৰাৰ অভিযোগ। হিন্দু ধৰ্মৰ বহুকেইটা পৰিয়ালে গ্ৰহণ কৰিলে খ্ৰীষ্টান ধৰ্ম। সৰুপানীৰ মিলনপুৰ গাঁৱৰ কেইবাটাও পৰিয়ালৰ পদক্ষেপত প্ৰতিক্ৰিয়া। ৰাজহুৱা সভা পাতি ধৰ্ম পৰিৱৰ্তন কৰা পৰিয়ালকেইটাক জবাবদিহি কৰিছে ৰাইজে। আৰু বিভিন্ন প্ৰলোভন দি খ্ৰীষ্টান ধৰ্মলৈ ৰাইজক আকৰ্ষিত কৰাৰো অভিযোগ উত্থাপন হৈছে আৰু চৰকাৰ অথবা প্ৰশাসনক এই ক্ষেত্ৰত কঠোৰ হ'বলৈ অঞ্চলবাসীয়ে দাবী জনাইছে। এটা ডাঙৰ খবৰ জনাইছোঁ, কিয়নো আমি বিভিন্ন ক্ষেত্ৰত আমি বাতৰি দেখি আহিছোঁ অথবা আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ যে হিন্দু ধৰ্মৰ পৰা মুছলমান ধৰ্মলৈ ধৰ্মান্তৰিত অথবা মুছলমানৰ পৰা হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত কৰা। কিন্তু এইবাৰ ৰাজ্যত অন্য এক ঘটনা সংঘটিত হৈছে, মেৰাপানীত প্ৰলোভন দি ধৰ্মান্তৰিত কৰাৰ অভিযোগ। কিন্তু হিন্দু ধৰ্মৰ বহুকেইটা পৰিয়ালে মুছলমান ধৰ্ম নহয়, এইবাৰ গ্ৰহণ কৰিলে খ্ৰীষ্টান ধৰ্ম। সৰুপানীৰ মিলনপুৰ গাঁৱৰ কেইবাটাও পৰিয়ালৰ পদক্ষেপত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ৰাজহুৱা সভা পাতি ধৰ্ম পৰিৱৰ্তন কৰা পৰিয়ালকেইটাক জবাবদিহি কৰিছে ৰাইজে। বিভিন্ন প্ৰলোভন দি খ্ৰীষ্টান ধৰ্মলৈ ৰাইজক আকৰ্ষিত কৰাৰো অভিযোগ উত্থাপন হৈছে আৰু চৰকাৰ প্ৰশাসনক এই ক্ষেত্ৰত কঠোৰ হ'বলৈ অঞ্চলবাসীয়ে দাবী জনাইছে। মন্তব্য আছে, সেই মন্তব্য এবাৰ শুনি লওক আপোনালোকে। বুদ্ধি নথকা বুলি কওঁ। আৰু দুগৰাকী মহিলা আছে, তেখেতৰ হাজবেণ্ডবিলাকে এতিয়া কেৰেলাত থাকে আৰু খ্ৰীষ্টান ধৰ্মৰ মানুহবিলাকে খ্ৰীষ্টান ধৰ্মৰ পালক বা প্ৰচাৰকে তেহেঁতি ভুৱা প্ৰলোভন দি পেলাই তেখেত হিন্দু ধৰ্মৰ ল'ৰাবিলাক আৰু মহিলাবিলাকক নিজৰ ধৰ্মত সিহঁতে অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। সেইটো আমি কোনোমতে মানি নলওঁ। আমি সৰুপানী আঞ্চলিক গড় সমাজ হৈ পেলাই তেখেতক আমি গৰিহণা জনাইছোঁ যে তেখেতলোকে অতি সোনকালে খ্ৰীষ্টান ধৰ্মটো বাদ দি পেলাই আমাৰ হিন্দু ধৰ্মত আকৌ হিন্দু ধৰ্মৰ নীতি নিয়ম মানি আমাৰ হিন্দু ধৰ্মত থাকিব বুলি আমাৰ পৰা অনুৰোধ আছে। সৰু ল'ৰা ছোৱালীবিলাকক টাৰ্গেট কৰি সিহঁতে যেনেকৈ বয়োজ্যেষ্ঠবিলাকক বা সিহঁতক মাতৃ পিতৃ যিবিলাকক জনাই পেলাই যদি সিহঁত ধৰ্মত লয়, আমাৰ ক'বলগীয়া একো নাই। কিন্তু এতিয়া সৰু ল'ৰা ছোৱালীবিলাক ঠগি ফচলাই লৈ পেলানি নিজৰ ধৰ্মত লৈছে আৰু তেখেতলোকে আমাৰ গাঁওখন একেবাৰে বেয়া কৰি তুলিছে। সেইটো কাৰণ তেখেতলোকক খ্ৰীষ্টান ধৰ্মৰ মানুহবিলাকক আমি গৰিহণা জনাওঁ যে তেখেতলোকে ভৱিষ্যত তেনেকৈ নকৰে।